অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়ালৈ আলফা স্বাধীনৰ ফালৰ পৰা আহে এখন বিবৃতি আৰু সেই বিবৃতিখনৰ প্ৰত্যুত্তৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াই প্ৰেৰণ কৰে। আকৌ আলফা স্বাধীনৰ ফালৰ পৰা এখন আহে বিবৃতি, সেই বিবৃতিখনৰ প্ৰত্যুত্তৰ পুনৰবাৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াই প্ৰেৰণ কৰে। ঠিক তেনেকুৱা ধৰণৰ এখন বিবৃতিৰ যুদ্ধ আলফা স্বাধীন আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াৰ মাজত এটা বিবৃতি যুদ্ধ হৈ থকা অসমবাসী ৰাইজে দেখিবলৈ পাইছে। অসমীয়া দেখাৰ কথা আছে, দুই গুণা মহৰ যুঁজত ইকৰাৰ মৰণ। মানে আলফা স্বাধীন আৰু ডিজিপি ডাঙৰীয়াৰ মাজত চলি থকা যিটো বিবৃতি যুদ্ধ, এই বিবৃতি যুদ্ধৰ ফলত অসমবাসী ৰাইজৰ মৰণ হ'ব নেকি? আহক বন্ধুসকল, এই বিষয়বস্তুটোক লৈ পেলাই আলোচনা কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে, আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ গম পায় এই বিবৃতি যুদ্ধখন যেতিয়া হৈ আছিল, হৈ থাকোঁতেই যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত বোমা বিস্ফোৰণ হৈছিল আৰু এই বোমা বিস্ফোৰণৰ দায়িত্ব আলফা স্বাধীনে গ্ৰহণ কৰিছিল। আৰু ঠিক তেতিয়াই জি.পি. সিং ডাঙৰীয়াই কাৰো নাম নোলোৱাকৈ এটা বিস্ফোৰক মন্তব্য প্ৰেৰণ কৰিছিল যে মোৰ ঘৰ আমুকত, মোৰ ঘৰ তামুকত, বাহিৰৰ মানুহত অসমৰ জনসাধাৰণক হাৰাশাস্তি কৰাতকৈ ডাইৰেক্ট মোক এটেক কৰক। ঠিক এনেকুৱা ধৰণৰ এটা বিস্ফোৰক মন্তব্য প্ৰেৰণ কৰিছিল। জি.পি. সিং ডাঙৰীয়াৰ এই বিস্ফোৰক মন্তব্যৰ প্ৰত্যুত্তৰ আলফা স্বাধীনেও প্ৰেৰণ কৰা সমগ্ৰ অসমবাসী ৰাইজে দেখিবলৈ পাইছিল। আৰু কিছুদিনমানৰ পাছত দেখিবলৈ পোৱা গ'ল জি.পি. সিং ডাঙৰীয়াই অসম আৰক্ষীক আৰু অধিক সচেতন নাইবা আৰু অধিক সৰব কৰিবৰ কাৰণে, আৰু অধিক শক্তিশালী কৰি ৰাখিবৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিলে। সেই পত্ৰখনত লিখা আছিল, অসম আৰক্ষীৰ মুৰব্বী হিচাপে যোৱা 1 ফেব্ৰুৱাৰীত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আৰক্ষীৰ লোকসকলক উদ্দেশ্যি মই কিছু কথা ব্যক্ত কৰিছিলোঁ। আজি এই পত্ৰৰ জৰিয়তে মই তেতিয়া ব্যক্ত কৰা কেইটিমান বিষয় পুনৰ এবাৰ দোহাৰিব খুজিছোঁ। মই সদায় কৈ আহিছোঁ আৰু আন্তৰিকতাৰে বিশ্বাস কৰোঁ যে আমি পৰিধান কৰা খাকী পোচাকযোৰৰ এক বিশেষ মৰ্যাদা আছে। এই পোচাক পৰিধান কৰি আমি আৰক্ষী লোকসকলে গৌৰৱ অনুভৱ কৰোঁ আৰু এই ইউনিফৰ্মযোৰ আমি সন্মান কৰিব লাগিব। তেতিয়াহে ইউনিফৰ্মযোৰৰ প্ৰতি সাধাৰণ নাগৰিক তথা ৰাইজৰ সন্মান আৰু বিশ্বাসযোগ্য বাঢ়িব। কথাৰে নহয়, কামৰ দ্বাৰাহে আমি আমাৰ খাকীৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগিব আৰু মই ভাবোঁ এয়া আমাৰ প্ৰধান কৰ্তব্য। আৰক্ষী থানা অথবা কাৰ্যালয়সমূহ আৰক্ষী আৰু নাগৰিকসকলৰ বাবে এক পবিত্ৰ স্থান বুলি মই বিশ্বাস কৰোঁ। ইয়াৰ পবিত্ৰতা অটুট ৰখাত মই সদায় গুৰুত্ব প্ৰদান কৰি আহিছোঁ। নিচাসক্ত হৈ অথবা উপঢৌকন আদি গ্ৰহণ কৰি ইয়াৰ পবিত্ৰতাক যাতে কলুষিত কৰা নহয়, সেয়াও আমি সুনিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে আৰক্ষী লোকসকলে সৰ্বোচ্চ পৰ্যায়ত আত্মনিয়ন্ত্ৰণ আৰু আত্মসংযম ৰক্ষা কৰিব লাগিব। অসম হৈছে সতী জয়মতী, কনকলতা আৰু মূলা গাভৰুৰ দেশ, য'ত নাৰীসকল সদায় সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্ৰখনত উচ্চ স্থান আৰু মৰ্যাদা লাভ কৰি আহিছে। নাৰীৰ আদৰ্শ আৰু ত্যাগেৰে মহিমামণ্ডিত এনে এক পবিত্ৰ ভূমিত নাৰীৰ বিৰুদ্ধে যৌন আতিশয্যকে ধৰি যিকোনো অপৰাধ কোনো পধ্যে সমৰ্থনযোগ্য নহয়। থানাকে ধৰি আৰক্ষীৰ যিকোনো কাৰ্যালয় প্ৰতিষ্ঠান আদিত মহিলাক উপযুক্ত সন্মান আৰু মৰ্যাদা প্ৰদান কৰাটো আমি নিশ্চিত কৰিব লাগিব। এয়া আৰক্ষীৰ লোকসকলৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব বুলি সকলোৱে আন্তৰিকতাৰে অনুধাৱন কৰাটো অতিকৈ প্ৰয়োজনীয়। এইখিনিতে মই আৰক্ষীৰ লোকসকলক সতৰ্ক কৰি ক'ব খুজিছোঁ যে থানা বা আৰক্ষীৰ যিকোনো কাৰ্যালয়ত মহিলাৰ বিৰুদ্ধে অশোভনীয় আচৰণ, যৌন অপৰাধ আদিক কেতিয়াও সহ্য কৰা নহ'ব। তেখেতৰ এই পত্ৰখন আপোনালোকক থুলমূলীয়াকৈ পাঠ কৰি দিলোঁ। এই পত্ৰখনলৈ চাই পেলাই আপোনালোকে নিশ্চয়কৈ ক'ব বিচাৰিব যে অসম আৰক্ষীক আৰু অধিক শক্তিশালী নাইবা আৰু অধিক সজাগ আৰু সচেতন কৰি ৰাখিবৰ কাৰণে এটা সুন্দৰ পদক্ষেপ। তাৰ পাছত এটা খবৰ আহিল, যিটো খবৰে সমগ্ৰ অসমবাসী ৰাইজৰ মনত আৰু এটা প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে। অসম আৰক্ষীয়ে বোলে অসমীয়া ল'ৰা 7টা নে 8টাক গুলী বৰ্ষণ কৰিছে, পংগু কৰিছে। আৰু যিকেইজন অসমীয়া ল'ৰাক গুলিয়াইছে, সেই গুলিওৱা ল'ৰাকেইজন বোলে সন্দেহজনক সন্ত্ৰাসবাদী। খালি মাত্ৰ ল'ৰাকেইজনক সন্দেহ কৰা হৈছে। প্ৰকৃততে ল'ৰাকেইজন আলফাৰ সদস্য হয় নে নহয়, ইয়াৰ প্ৰকৃত তথ্য ইতিমধ্যে উদ্ঘাটন কৰিব পৰা হোৱা নাই। গতিকে বন্ধুসকল, এই যিবোৰ ঘটনা সংঘটিত হৈ আছে, এই ঘটনাবোৰ বিবৃতি যুদ্ধখনৰ ফলস্বৰূপতেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে নেকি? ঠিক এনেকুৱা ধৰণৰ সন্দেহৰ ভাৱ এতিয়া প্ৰতিজন অসমীয়াৰ লোকসকলৰ মনত সৃষ্টি হৈছে। আৰু সন্দেহৰ ভাৱ সৃষ্টি হৈছে এনেকুৱা ধৰণৰ বিবৃতি যুদ্ধৰ ফলত অসমবাসী ৰাইজৰ মাজত আৰু ডাঙৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব নেকি? সেইটো কাৰণে মই আৰম্ভণিতে কৈছিলোঁ বন্ধুসকল, দুই গুণা মহৰ যুঁজত ইকৰাৰ মৰণ। কিয়নো শেহতীয়াভাৱে দেখিবলৈ পোৱা গ'ল অসমীয়া ল'ৰা 7টা নে 8টাক অসমৰ আৰক্ষীয়ে
গুলিয়াইছে গতিকে এয়া আছিল অসম আৰক্ষীৰ শেহতীয়া পদক্ষেপ গতিকে ইয়াৰ প্ৰত্যুত্তৰ আকৌ আলফা স্বাধীনে ভয়ংকৰভাৱে প্ৰত্যুত্তৰ দিব নেকি এনেকুৱা ধৰণৰ ভয় নাইবা এনেকুৱা ধৰণৰ আশংকাই অসমবাসী ৰাইজক চিন্তিত কৰি তুলিছে আশা কৰোঁ এনেকুৱা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অসমবাসী ৰাইজে দেখিবলৈ নাপায় আৰু শেষত আপোনালোক সকলোকে এই সম্বন্ধে এটা মনোভাৱ কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ জয় আই অসম।